অঙ্গীকাৰবদ্ধ হ'ব লাগে। সেই অঙ্গীকাৰবদ্ধ হোৱা কামবিলাক হৈছে আমি লাচিত চিলাৰাইক কেনেকে বিশ্বৰ মজিয়ালৈ লৈ যাব পাৰোঁ, তাৰ দায়িত্ব কাৰ? তাৰ দায়িত্ব কোনোবা চৰকাৰৰ নহয়, তাৰ দায়িত্ব আমাৰ খিলঞ্জীয়া মানুহখিনি। এই খিলঞ্জীয়া মানুহখিনিৰ দায়িত্ব। আমি কাৰোবাৰ ভৰসাত বহি থাকিলে, কোনোবাই আমাক কিবা দিব বুলি বহি থাকিলে আপোনালোকে কেতিয়াও একো বস্তু নাপায়। আঁঠুকাঢ়ি খোজা বস্তু নহয়। আমি শক্তিশালী কৰিব লাগিব। আমাৰ অন্তৰৰ মাজত থকা জয় আই অসমক আমি শক্তিশালী কৰিব লাগিব। শক্তিশালী জয় আই অসমক কৰিব লাগিব। ভাৰত মাতা কি জয় শক্তিশালী কৰিলে নহ'ব। প্ৰথমতে নিজৰ জাতিক শক্তিশালী কৰি ল'ব লাগিব। প্ৰথম দায়িত্ব জাতিক শক্তিশালী কৰা। তাৰ পিছত ভাৰত মাতালৈ আমি যাম। প্ৰথম আমি নিজে শক্তিশালী হৈ লওঁ। কাৰণ বৰ্তমান সময়ত খিলঞ্জীয়া মানুহৰ অৱস্থা পানীত ঘাঁহ নচৰা মানুহৰ অৱস্থাৰ দৰে। আমাৰ মাটিৰ ওপৰত অধিকাৰ নাই, আমাৰ সম্পদৰ ওপৰত অধিকাৰ নাই, আমাৰ ৰাজনৈতিক অধিকাৰ নাই। কিন্তু ৰাজস্থান, বিহাৰ, বাংলাদেশৰ পৰা অহা মানুহে ইয়াত মাটি কিনি বৰ্তমান আমাৰ চোতালত সোমাব ধৰিছে। আজি যে এই সংগ্ৰাম কাৰ কাৰণে? ইয়াত বহি থকা কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে সংগ্ৰাম। এই সংগ্ৰাম খিলঞ্জীয়া মানুহখিনিৰ কাৰণে। এই সংগ্ৰাম আমাৰ ঢোল বচোৱাৰ স্বাৰ্থত, মৈদাম বচোৱাৰ স্বাৰ্থত, পেঁপা বচোৱাৰ স্বাৰ্থত, হেংনাং বচোৱাৰ স্বাৰ্থত এই সংগ্ৰাম। কিয় আজি আমাৰ নৱপ্ৰজন্মই চিলাৰাইক চিনি পোৱা নাই? কিয় আজি আমাৰ নৱপ্ৰজন্মই লাচিত বৰফুকনক চিনি পোৱা নাই, চুকাফাক চিনি পোৱা নাই, শংকৰদেৱক চিনি পোৱা নাই? নিশ্চয়কৈ তাত আমাৰ কিছুমান ভুল আছে। আমি সমালোচনাৰ ঊৰ্ধ্বত নহয়। আমি দল সংগঠনবিলাক সমালোচনাৰ ঊৰ্ধ্বত নেকি? আমিও সমালোচনাৰ ঊৰ্ধ্বত নহয়। আমি এইটো কাৰণে সমালোচনাৰ ঊৰ্ধ্বত নহয়, আজিলৈকে কোনো জাতীয় সমস্যাৰ ক্ষেত্ৰত আমি সফল হ'ব পৰা নাই। আমি কোনো জাতীয় সমস্যাৰ ক্ষেত্ৰত আমি সফল হ'ব পৰা নাই। আমি কেৱল মাত্ৰ ভেলকিবাজি, ভাষণবাজি কৰি আছো। সেয়েহে জনগণে প্ৰায়বিলাক আমাৰ সংগঠন কৰা মানুহক অপ্ৰিয় হ'লেও সত্য, অসমৰ খিলঞ্জীয়া জনগণে কিন্তু আমাক দালাল বুলিয়ে ভাবে। অপ্ৰিয় হ'লেও কিছুমান কথা সত্য। কিন্তু আমি আমাৰ নিজকে আমি সমালোচনা কৰিব লাগিব। কিয় আমি অসমৰ খিলঞ্জীয়া জনগণৰ অন্তৰত সোমাব পৰা নাই? কিয় পৰা নাই? কাৰণ তাত ভুলখিনি আমাৰো আছে। ইমান বিশাল আন্দোলন কৰিলো, তাৰপৰা 5টাকে ল'ৰা মৰিলে। 5টাকে ল'ৰা মৰাৰ পিছত এই জাতীয় সংগ্ৰামখন আমি কিয় আগবঢ়াই নিব নোৱাৰিলো? ভুল কাৰ গাত? ভুল আমাৰ গাত। আমি বেলেগক ভুল দিলে নহ'ব, ভুল আমাৰ গাত। নিজৰ ভুল স্বীকাৰ কৰিব পাৰিব লাগিব। আজি যোৰহাট ৰাজপথত দুজন মানুহ উলংগ হৈ ঘূৰি ফুৰিছে। অসমৰ খিলঞ্জীয়া জনগণে প্ৰতিবাদ কৰিছে যে উলংগ মানুহ অসমৰ কৃষ্টি সংস্কৃতি সভ্যতাত নাই, ওলোৱা নাই। আৰু প্ৰতিবাদ যিখিনি মানুহে কৰিছিলে কাপোৰ পিন্ধি কৰিছিলে। কাপোৰ পিন্ধি প্ৰতিবাদ কৰা মানুহবিলাক জেলত, আৰু কাপোৰ নিপিন্ধাবিলাক চিকিউৰিটি লৈ গুচি গ'ল। এই অৱস্থা হৈছে বৰ্তমান খিলঞ্জীয়া মানুহৰ। কিন্তু ইয়াত কোনো উলংগ বাবাৰ স্থান অসমৰ খিলঞ্জীয়া জনগণে দিয়া নাই, ভৱিষ্যতলৈও নিদিয়ে। এইটো চৰকাৰক স্পষ্ট বাৰ্তা ইয়াৰ পৰা দি দিছে। স্পষ্ট বাৰ্তা। আপোনালোকৰ কাম জেলত সোমোৱা, আমাৰ কাম জেলত সোমোৱা। কিমান সোমোৱাব? কিয়ে তাক সোমোৱাব? সোমাই থাকিম, ওলাই থাকিম, কিন্তু জাতি শেষ হ'ব দিয়া নহ'ব আৰু নহ'ব। কোনোবা মন্ত্ৰী হৈছে, কোনোবা এমএলএ হৈছে, এইবিলাক আমাৰ লগত মতলব নাই। আমাৰ লগত কিবা কথা আছে? কোনোবা এমএলএ যাবি কি কৰিম, কোনোবা মন্ত্ৰীয়ে যাবি কি কৰিম? আমাৰ কথা হৈছে জাতি শক্তিশালী হ'ব লাগিব, জয় আই অসম শক্তিশালী হ'ব লাগিব। সেইকাৰণে চৰকাৰক আমি এটা কথা কোৱাৰ এতিয়া প্ৰয়োজন আছে। চৰকাৰ যাৰে নহওক, বিজেপি, কংগ্ৰেছ, যাৰ চৰকাৰ নাহক, চৰকাৰক দিছপুৰত বহি থকা মানুহখিনিক আমি এটা কথা কোৱাৰ প্ৰয়োজন আছে যে হ'ব পাৰোঁ আমি দুখীয়া, হয় আমি দুখীয়া, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাঢ়ি অধিকাৰ খোজা খিলঞ্জীয়াৰ নিয়ম নহয় আৰু নিয়ম নহয়। তাৰ বিৰুদ্ধে আমি যুঁজিব লাগিব। আমি নুযুঁজিলে উত্তৰ প্ৰজন্ম ক'ত বাচি থাকিব? আমি 2016 চনৰ পৰা বছৰ পিছত সংগঠন এৰিম, তেতিয়াতো আমাক ভৱিষ্যত প্ৰজন্মই প্ৰশ্ন কৰিব, তোমালোকে যে 10-12 বছৰ সংগঠন কৰিছিলা, দেশ আৰু জাতিক তোমালোকে কি কৰিব? আমি একো দি যাব নোৱাৰিলেও আমি ভৱিষ্যত প্ৰজন্মক এখন স্বাভিমানে যে জীয়াই থকা অসম দি যাব লাগিব। বৰ্তমান সময়ত তাৰ প্ৰয়োজনীয়তা আছে আৰু আন্দোলনবিলাক ঐক্যবদ্ধ হ'ব লাগে। আজি
গৰ্বৰে ক'ব পাৰোঁ 2017 চনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেইজনমান কৰ্মীক শিৱসাগৰত অনা অসমীয়া মানুহে আক্ৰমণ কৰিছিলে। দল সংগঠন ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰাৰ পিছত বীৰ লাচিত সেনাৰ আমি দুজন ল'ৰা জেললৈ গৈছিলোঁ। কিন্তু কথাটো এইটো নহয় যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিপদ হৈছে, বীৰ লাচিত সেনা কিয় যাব লাগে। এই মনোভাৱবিলাক এৰিব লাগিব। আজিও গৌৰৱে কওঁ যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিপদৰ সময়ত বীৰ লাচিত সেনা সৈনিক হিচাপে জেল হাজোৰলৈ গৈছিলোঁ। আৰু অনাগত দিনতো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰত্যেক কাৰ্যসূচীত প্ৰত্যেকখন সংগ্ৰামত বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিক আপোনালোকৰ লগত সদায় থিয় দি থাকিব। আজি এইখন মঞ্চৰ পৰা আমি এইটো কথা ঘোষণা কৰিছোঁ।